Hello students, আমি অপারেশনস অফ মেট্রিক্স আলোচনা কৰি আছিলোঁ। তাৰে এডিশ্যন অফ মেট্ৰিচেছ, ডিফাৰেন্স অফ মেট্ৰিচেছ হৈ গৈছে। এতিয়া আমি আলোচনা কৰিম মাল্টিপ্লিকেশ্যন অফ মেট্ৰিচেছ। মাল্টিপ্লিকেশ্যন অফ মেট্ৰিচেছ, মূলসংখ্যাৰ পূৰণ। মেট্ৰিক্স আৰু ডিটাৰমাইনেণ্ট চেপ্টাৰ, মানে চেপ্টাৰ 3 এণ্ড চেপ্টাৰ 4ৰ আটাইতকৈ ইম্পৰ্টেণ্ট টপিকটো হ'ল কি? মাল্টিপ্লিকেশ্যন অফ মেট্ৰিচেছ। মাল্টিপ্লিকেশ্যন অফ মেট্ৰিচেছ যদি আমি বুজি পাওঁ, যদি শিকিব পাৰোঁ, তেতিয়াহ'লে এই দুইটা চেপ্টাৰ আমি 100% চিয়'ৰ পাৰিম। তো মাল্টিপ্লিকেশ্যন অফ মেট্ৰিক্স আমি বুজি পাব লাগিব। অলপমান তোমাৰ ইয়াতে কনচেপ্ট ল'বলগীয়া বস্তু আছে, ইয়াতে অলপ প্ৰেক্টিচৰ দৰকাৰ আছে। মই বুজাই দিছোঁ, বুজি পাবা। এবাৰ বুজি পালেতো আৰু কথাই নাই, আৰু জীৱনত পাহৰি নোযোৱা। জাষ্ট বুজি পাব লাগে, মুখস্থ কৰা কোনো বস্তু নাই। দুটা মেট্ৰিক্স মাল্টিপ্লাই পূৰণ কৰিবলৈ হ'লে প্ৰথম এটা কণ্ডিশ্যন ছেটিছফাই কৰিব লাগে। মই আকৌ কৈছোঁ, দুটা মেট্ৰিক্স মাল্টিপ্লাই বা পূৰণ কৰিবলৈ হ'লে প্ৰথমে এটা কণ্ডিশ্যন ছেটিছফাই কৰিব লাগে। চব মেট্ৰিক্স তুমি পূৰণ কৰিব নোৱাৰা। কণ্ডিশ্যনটো হ'ল কি যে দুটা মূলসংখ্যা, ছাপ'জ কেপিটেল A এণ্ড কেপিটেল B, পূৰণ কৰিব পাৰিম তেতিয়া কেপিটেল Aৰ স্তম্ভৰ সংখ্যা কেপিটেল Bৰ শাৰীৰ সংখ্যাৰ সমান হয়। মই আকৌ কৈছোঁ, যিকোনো দুটা মূলসংখ্যা পূৰণ কৰিবলৈ হ'লে প্ৰথম মূলসংখ্যাটোৰ স্তম্ভৰ সংখ্যা দ্বিতীয় মূলসংখ্যাটোৰ শাৰীৰ সংখ্যাৰ সমান হ'ব লাগিব। মানে ধৰা, যদি প্ৰথম মূলসংখ্যাটোৰ ঘাত হৈছে 2 × 3, তেতিয়াহ'লে স্তম্ভৰ সংখ্যা কিমান হ'ল? 3। তেতিয়াহ'লে দ্বিতীয় মূলসংখ্যাটোৰ শাৰীৰ সংখ্যা কিমান হ'ব লাগিব? 3 হ'ব লাগিব। এতিয়া স্তম্ভৰ সংখ্যা কিমান আছে সেইটো কথা নাই, মানে প্ৰথম মূলসংখ্যাটোৰ ঘাত 2 × 3 হ'লে দ্বিতীয় মূলসংখ্যাটোৰ ঘাত হ'ব লাগিব 3 × ত্ৰিকোণ এটা হ'লে হ'ল 3 × ছাপ'জ 3 × 4 আছে, 2 × 3, 3 × 4। ইয়াতে সেই প্ৰথমটোৰ স্তম্ভৰ সংখ্যা দ্বিতীয়টোৰ শাৰীৰ সংখ্যা সমান হৈছে নে নাই? হৈছে। তেতিয়াহ'লে এইটো হ'ব তোমাৰ কি? এই দুটা আমি পূৰণ কৰিব পাৰিম। যিকোনো মূলসংখ্যা পূৰণ কৰিব নোৱাৰিম। পূৰণ কৰাৰ কাৰণে এটা কণ্ডিশ্যন হ'ল কি? প্ৰথমটোৰ স্তম্ভৰ সংখ্যা দ্বিতীয়টোৰ শাৰীৰ সংখ্যাৰ সমান হ'ব লাগিব। চিয়'ৰ? অ'কে, এইখিনি কৰিলোঁ। যেতিয়া পূৰণ কৰিম, পূৰণ ফলটো এটা কি হ'ব? মেট্ৰিক্স হ'ব। সেই মেট্ৰিক্সৰ এটা নতুন এটা ঘাত পাবা। ঘাত দুটা কেনেকুৱা টাইপৰ হ'ব? এই যেনেকুৱা মই অলপ আগতে এক্সাম্পল লৈছিলোঁ, যে প্ৰথমটোৰ যদি ঘাত 2/3 হয় আৰু দ্বিতীয়টোৰ ঘাত যদি 3/4 হয়, তেতিয়াহ'লে স্তম্ভৰ সংখ্যা শাৰীৰ সংখ্যা সমান হৈছে। এই 3 গুচি যাব। তেতিয়াহ'লে পূৰণ ফলটোৰ
পূৰণফলটোৰ ঘাত হ'ব 2/4 2/3 আৰু 3/4 আছিল তেতিয়াহ'লে পূৰণফলটোৰ হ'ব 2/4 এক্সাম্পল দিন নিশ্চয় বুজি পাবা ধৰা প্ৰথমটোৰ ঘাত আছে m/n আৰু দ্বিতীয়টোৰ ঘাত আছে n/n ইয়াতে চোৱা m/n দ্বিতীয়টোৰ ঘাত আছে n/n এই n সেম আছে তেতিয়াহ'লে পূৰণফলটোৰ ঘাত হ'ব m/p সৰি আকৌ এবাৰ কৈছোঁ মই যদি প্ৰথমটোৰ ঘাত যদি m/n আৰু দ্বিতীয়টোৰ ঘাত যদি n/p তেতিয়াহ'লে পূৰণফলটোৰ ঘাত হ'ব m/p ইফালে প্ৰথমটো আৰু লাষ্টৰটো ইয়াতে n সেম আছিল সেইটো নাথাকে m/p ক্লিয়াৰ লিখা আছে তোমালোকে নিশ্চয় বুজি পাবা এতিয়া এইটো হ'ল কি মৌলিক দুটা পূৰণ কৰাৰ কণ্ডিশ্যন এতিয়া আমি আলোচনা কৰিম পূৰণটো কেনেকৈ কৰিম এটা আটাইতকৈ ইম্পৰ্টেণ্ট কথা পূৰণ কেনেকৈ কৰিম চোৱা দুটা মৌলিক পূৰণ কেনেকৈ কৰিম প্ৰচেছটো কি সাপোজ দুটা মৌলিক লৈছা চি আৰু ডি পূৰণ কৰিলে কি হ'ব CD চি আৰু ডি পূৰণ কৰিম কি CD চোৱা তেতিয়াহ'লে কেনেকৈ পূৰণ কৰিম চি মৌলিকৰ পৰা চি মেট্ৰিক্সৰ পৰা এটা হাৰি ল'বা প্ৰথমটোৰ পৰা এটা হাৰি ল'ম প্ৰথমটোৰ পৰা হাৰি লোৱা হাৰি লৈ সেই একেটা হাৰিৰে দ্বিতীয়টো মৌলিকৰ কুলমবিলাকক যিমানকেইটা কুলম থাকে কুলমবিলাকক পূৰণ কৰিম সেইটো তুমি কেৱল দেখিলে বুজি পাবা মই দেখাম অলপ পিছত এটা কথা ইয়াতে কৈ দিওঁ তাৰপিছত আমি এক্সাম্পলবিলাক দেখাম যে যদি দুটা মৌলিক A আৰু B পূৰণফলটো AB হয় এইটো হ'ব পাৰে নহ'ব পাৰে যে AB পূৰণফলটো এক্সিষ্ট কৰিছে বাট BA পূৰণফলটো এক্সিষ্ট কৰা নাই হ'ব পাৰে ওকে এতিয়া এক্সাম্পলটো কৈছোঁ চোৱা দুটা মৌলিক নিচে দেখা পাই আছা চি মৌলিক আছে ইয়াৰ ঘাত কিমান আছে 2/3 ডি মৌলিক আছে কিমান 3/2 ইয়াৰ চিৰ স্তম্ভৰ সংখ্যা 3 আছিলে ডিৰ স্তম্ভৰ সংখ্যা 3 সৰি চিৰ স্তম্ভৰ সংখ্যা 3 ডিৰ হাৰিৰ সংখ্যা 3 তেতিয়াহ'লে এই চি আৰু ডিক পূৰণ কৰিব পাৰিম পূৰণ কৰিলে কি হ'ব CD চোৱা চিৰ স্তম্ভৰ সংখ্যা 3 ডিৰ হাৰিৰ সংখ্যা 3 তেতিয়াহ'লে ইয়াক পূৰণ কৰিলে কি হ'ব CD এতিয়া চি মৌলিকটো মেট্ৰিক্সটো বহাই দিছোঁ ডি মেট্ৰিক্স বহাই দিছোঁ এই পূৰণটো কেনেকৈ কৰিছোঁ এইটো হ'ল আটাইতকৈ ইম্পৰ্টেণ্ট কথা চোৱা এটা কাম কৰা এটা আটাইতকৈ ইম্পৰ্টেণ্ট এটা কাম কৰা এই ইয়াৰ পৰা এটা হাৰি লোৱা এই হাৰিটো লোৱা 1 - 1 2 1 - 1 2 ইয়াক লোৱা ফাৰ্ষ্ট ইয়াক লোৱা হ'ল এটা হাৰি লোৱা হ'ল এই হাৰিৰে ইয়াতে যিমানকেইটা কুলম আছে দ্বিতীয়টোত ইয়াতে যিমানকেইটা কুলম আছে কুলমবিলাকক মাল্টিপ্লাই কৰিম এই হাৰি লোৱা হৈছে 1 - 1 2 হাৰি লৈ পেলাই প্ৰথম এইটো কুলমক এনেকৈ গৈছে এইটো হাৰি লোৱা হৈছে হাৰি লৈ এইটো কি কৰা হৈছে কুলমক মাল্টিপ্লাই কৰা হৈছে
যদি ইয়াতে যদি আৰু কুলম থাকে আৰু কুলমক মাল্টি কৰা হ'ব, আৰু থাকিলে আৰু কৰা হ'ব। মানে একেটা শাৰীটো ছেম থাকিব, বাট কুলমবিলাক কি থাকিব যিমানকেইটা থাকে। তো 1 - 1 2 লোৱা হৈছে, ইয়াক দি এইটো কুলমক মাল্টিপ্লাই কৰা হৈছে। মাল্টিপ্লাইটো কেনেকৈ কৰা হৈছে, এই 1 × 2 1 × 2 1 × 2 মাজত প্লাছ -1 × -1 -1 × -1 আৰু 2 × 5 এইটো কমপ্লিট। ওকে, নেক্সট সেম শাৰীৰে 1 - 1 2 1 - 1 2ৰে 7 1 4ৰে 7 1 - 4ক মাল্টিপ্লাই কৰিছোঁ। 1 × 7 -1 × 1 2 × -4 এইটো কমপ্লিট। ইয়াতে কি আছিলে, শাৰীটো ছেম আছিলে, জাষ্ট কুলমবিলাকক একেটা শাৰীৰে কুলমবিলাকক মাল্টিপ্লাই কৰিছোঁ, কৰি পেলাই এইটো এটা লাইন বনোৱা হৈছে। আৰু যদি কুলম থাকিলে হয়, ছেম শাৰীৰে এই কুলমক মাল্টিপ্লাই কৰি ইয়াতে লিখি দিলে হয়। ওকে, নেক্সট শাৰীলৈ যোৱা। নেক্সট শাৰীত কি আছে, 0 3 4। এই 0 3 4ৰে এই কুলমক মাল্টিপ্লাই কৰা, এই কুলমক মাল্টিপ্লাই কৰা, আৰু থাকিলে আৰু কৰিলেও হয়। 0 × 2 প্লাছ 3 × -1 প্লাছ 4 × 5 এইটো লাইন পাই গ'লা। এগেইন 0 × 7 প্লাছ 3 × 1 প্লাছ 4 × -4 এইটো লাইন পাই গ'লা। এইটো হ'ল পূৰণ কৰাৰ নিয়ম, প্ৰেক্টিছ কৰিব লাগিব, তাৰপিছত বুজি পাবা, টেনশ্যন নাই। চোৱা, তো CD ৰ গাত কিমান পালোঁ, CD ৰ গাত পালোঁ 2/2। হা, এনেকুৱা কি আছিলে, C ৰ গাত আছিলে কিমান, C ৰ গাত আছিলে 2/3, D ৰ গাত কিমান আছিলে 3/2। তেতিয়াহ'লে CD ৰ গাত কিমান হ'ব, CD ৰ গাত হ'ব এই 2 আৰু এই দুটা মিলাই 2 2, দুটা ছেম বস্তু গুচি যাব, 2/2। আচ্ছা, ইয়াতে এটা কথা হয়তো যে CD পূৰণ কৰিব পাৰিছোঁ, DC পূৰণ কৰিব পাৰিম নে নাই, DC পূৰণ কৰিব পাৰিম, মোৰ মতে নহয়। কাৰণ DC পূৰণ কৰিবলৈ হ'লে ডিৰ স্তম্ভৰ সংখ্যা কিমান আছে 2, আৰু চিৰ শাৰীৰ সংখ্যা পাৰিম, দেখোন পাৰিম, কিন্তু সকলো সময়তে নহয়, ওকে, এক্সাম্পল দিছোঁ, ইয়াতে A আৰু B মেট্ৰিক্স এক্সাম্পল দিছোঁ। চোৱা, A ৰ গাত কিমান আছে, A ৰ গাত কিমান আছে, A ৰ গাত 2/2 আছে, B ৰ গাত কিমান আছে 2/3। তো এই দুটা ছেম আছে, তো পূৰণ কৰিব পাৰিম। আৰু পূৰণ ফলটোৰ গাত কিমান হ'ব, এই 2 আৰু 3ৰ সহায়ত 2/3। চ' ইয়াৰ পূৰণ ফলটো চোৱা, পূৰণ ফলটো কি আছে, AB পূৰণ কৰিছোঁ, প্ৰথম শাৰী লৈছোঁ কি 6 9, 6 9ৰে প্ৰথম শাৰী 6 9 6 9 6 9ৰে এই কুলম তিনিটাক পূৰণ কৰিছোঁ, 6 × 2 প্লাছ 9 × 7 এইটো হৈ গ'ল, 6 × 6 9 × 9 এইটো হৈ গ'ল। এগেইন ছেম শাৰীৰে 6 × 0 9 × 8 এইটো হৈ গ'ল। এগেইন নেক্সট শাৰীৰে 2 3 2 × 2 প্লাছ 3 × 7 এইটো ছেম শাৰীৰে 2 × 6 প্লাছ 3 × 9 2 × 0 3 × 8 তো হৈ গ'ল। মোৰ বোধেৰে নুবুজাৰ একো নাই।
বাকী তোমালোকে প্ৰেক্টিছ কৰিবা, হোমৱৰ্ক কিছুমান দিছোঁ সেইখিনি কৰিবা, যদি কিবা ডাউট থাকে সুধিবা। বহুত ইজি হয়, টেনশ্যন ল'ব লগা একো নাই। প্ৰেক্টিছ লাগিব। তো থেংক ইউ। ডাউট থাকিলে আমি গ্ৰুপত আলোচনা কৰিম দিয়া।